হিংসা কৰা আপোনাক ঈৰ্ষা কৰা বেছিভাগ মানুহ কিন্তু আপোনাৰ ঘৰৰ মানুহেই থাকে। আপোনাৰ ঘৰৰ পৰিয়ালৰ হ'ব পাৰে, নহ'লে মিতি কুটুম হ'ব পাৰে। আপুনি এটা কথা মনত আছেনে আপোনাৰ বা সকলোৱে জানে মহাভাৰতৰ যিখন যুদ্ধ হৈছিলে কুৰুক্ষেত্ৰৰ যুদ্ধ, সেয়া কিন্তু নিজৰ ভাই ককাইৰ মাজতেই হৈছিলে। অৰ্থাৎ ইয়াৰ পৰা আপোনালোকে কি বুজে, নিজৰ ভাই ককাই বা নিজৰ পৰিয়াল বা নিজৰ মিতি কুটুমেই আপোনাৰ উন্নতি কেতিয়াবা সহ্য কৰিব নোৱাৰে। আৰু তেওঁলোকেই মুখে মুখে দেখাবলৈ বহুত মিঠা মিঠা ক'ব পাৰে, কিন্তু পেটে পেটে তেওঁলোকে ভাবি থাকে আপোনাৰ বেয়া হওক, আপুনি অৰ্ধপতনে যাওক, আপোনাৰ ঘৰখন উচ্ছৃংখলতাৰে ভৰি পৰক, ধ্বংস হৈ যাওক, আপোনাৰ যিবোৰ সপোন সেই সপোনবোৰ বাস্তৱ কেতিয়াও নহওক। এনেধৰণৰ মনোভাৱ কিন্তু আপোনাৰ বংশৰ, আপোনাৰ পৰিয়ালৰ এনে কিছুমান মানুহে লৈ থাকে। আপুনি যিমানেই যি নকওক, এনেধৰণৰ ব্যক্তি আছে যিসকলে আপোনাৰ উন্নতি হোৱাটো নিবিচাৰে। আৰু এনেধৰণৰ ব্যক্তি আপোনালোকে লগ পাইছেনে? আপোনালোকৰ মিতিৰৰ কুটুম বা আপোনাৰ পৰিয়ালৰ মানুহ লগ পাইছেনে জনাবচোন। আমি এনেকুৱা বহু মানুহ দেখিছোঁ, বাস্তৱ অভিজ্ঞতাৰ পৰা কৈছোঁ, যিসকলে মুখে মুখে বহুত মিঠা কথা কয়, কিন্তু ভিতৰি আপোনাৰ বহুত বেয়াভাৱে তেওঁলোকে সমালোচনা কৰে। আপোনাৰ সম্পৰ্কই হওক, আপুনি জীৱনত আগবাঢ়ি যোৱা আপোনাৰ লক্ষ্যই হওক, সকলোবোৰ পথভ্ৰষ্ট কৰাৰ বাবে তেওঁলোকে কেতিয়াবা পৰিকল্পনাও কৰে। আৰু এইসকলেই আপোনাৰ জীৱনৰ কিন্তু প্ৰধান শত্ৰু। মই ভাবোঁ এই প্ৰধান শত্ৰুসকলক আপুনি কোনো বেয়া কথা কৈ তেওঁলোকক প্ৰত্যুত্তৰ দিব নালাগে, মাত্ৰ এটা মিঠা হাঁহি দি আপুনি অহোপুৰুষাৰ্থ কষ্ট কৰি জীৱনত আগবাঢ়ি যাবলৈ চেষ্টা কৰক। এইটোৱে হৈছে তেওঁলোকৰ গালত একোটা ডাঙৰ চৰ দিয়াৰ দৰে হ'ব। কিন্তু আমি বৰ্তমান সময়ত বাস্তৱিক জীৱনত এনেধৰণৰ বহু ব্যক্তিৰ সন্মুখীন হৈছোঁ। আৰু আপোনালোকে যদি হৈছে জনাবচোন, কাৰণ জীৱনত এনেকুৱা ধৰণৰ মানুহৰ জীৱনটো এনেকুৱা এটা য'ত দুখ কষ্ট বহুত বেছি থাকে। দুখ কষ্ট সুখ সকলো থাকে, তাত অনুভৱ কৰাৰ ওপৰত ডিপেণ্ড কৰে। কিন্তু এই অনুভৱ কৰাৰ সময়তো কিন্তু কেতিয়াবা এনে কিছুমান ব্যক্তি আছে, আপোনাৰ ঘৰৰ পৰিয়ালৰে হওক, কিছুমান এনে ব্যক্তি, মই সকলোৱে যে বেয়া সেইটো কোৱা নাই, একাংশ আছে যিসকলে বহুত বেছি আপোনাক ছাপোৰ্ট কৰিব আগবাঢ়ি যাবলৈ। পৰিয়ালৰ মানুহ আছে একাংশই বহুত ছাপোৰ্ট, তাৰ মাজতে কিছুমান এনেকুৱা থাকে যিসকলে আপোনাৰ ব্যক্তিগত জীৱন ধ্বংস হোৱাৰ লগতে আপোনাৰ ঘৰখন উচ্ছৃংখলতাৰে ভৰি পৰা, আপুনি জীৱনত একো কৰিব নোৱাৰা, এনেকুৱা ধৰণৰ পৰ্যায়লৈ যোৱাটো তেওঁলোকে বিচাৰে। মুখত কিন্তু বহুত ক'ব এনেকুৱাহে হ'ব লাগিছিলে, কিয় এনেকুৱা হ'ল, কিন্তু ভিতৰি বহুত বেছি তেওঁলোকে এনেকুৱা নিগেটিভিটি ভাবি থাকে, যাতে আপুনি জীৱনত কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। এইদৰে থাকক, আপুনি একেবাৰে দুখীয়া দৰিদ্ৰ একেবাৰে তললৈ গুচি যাওক। এনেধৰণৰ মানসিকতা লৈ থকাও মানুহ আছে, যিসকলে কিন্তু আপুনি যেতিয়া বহুত বেছি ডাঙৰ মানুহ হ'ব, তেওঁলোকে তেতিয়া আকৌ আপোনাক চিনাকি দিবলৈ চেষ্টা কৰিব, আনৰ আগত ক'ব আমাৰ মিতিৰৰে মানুহ, আমাৰ পৰিয়ালৰ মানুহ। এনেধৰণৰ মানসিকতাৰ বহু ব্যক্তি আছে, যিসকলক যদি আপোনালোকৰো আছে বা আপোনালোকে এনেধৰণৰ পাইছে, তেনেহ'লে জনাব বুলি আশা কৰিলোঁ। যি কি নহওক, এই কথাখিনি কৈ থাকোঁতে যোনটো ওলাইছে চাওক, আন্ধাৰৰ মাজতো কিন্তু পোহৰ, আন্ধাৰৰ পিছত পোহৰ হ'বই। আৰু এই আন্ধাৰৰ মাজতো এই যোনটোৱে জিলিকাই ৰাখিছে, ঠিক এইদৰে বেয়াৰ মাজতো কিন্তু আপুনি ভাল হ'ব লাগিব। এনেধৰণৰ উদাহৰণবোৰে আমাৰ জীৱনত আগবাঢ়ি যোৱাত সহায় কৰে, নহয়নে বন্ধুসকল?